আপোনাক মই কৈছিলোঁ মই মাইনাক স্কুলত এডমিশ্যন নিদিওঁ। আপুনি মোৰ লগত কাজিয়া কৰি মোক ফুচুলাই আপুনি স্কুল ঘৰলৈ লৈ আহিলে। আপুনি মাইনা আৰু মোক বজাৰলৈ নিম বুলি ফুৰাব নিম বুলিহে কৈছিলে। আপুনি কিয় স্কুললৈ লৈ আহিলে? আপুনি কম নহয়, আপুনি অকণমানো ছোৱালীজনীৰ কথা চিন্তা নকৰে। তাইক মই ঘৰত ৰাখিম নহয়। আপুনি কিয় স্কুলত এডমিশ্যন দিবলৈ খুজিছে? তুমি কিয় বুজিবলৈ চেষ্টা কৰা নাই হিমা? যদি আমি আমাৰ মাইনাজনী নপঢ়াওঁ তাই কেনেকৈ ডাঙৰ মানুহ হ'ব, কেনেকৈ ভাল মানুহ হ'ব? মই তোমাক হাজিৰো কৰিছোঁ হিমা, তুমি প্লিজ তাইক স্কুলত এডমিশ্যনটো লৈ ল'বলৈ দিয়া। মই কৈছোঁনে মাইনাক স্কুলত নিদোঁ মানে নিদোঁ। আৰু আপুনি যদি ভাবিছে মাইনাৰ ওপৰত অকণ আপোনাৰহে অধিকাৰ আছে তেনেহ'লে ঠিক আছে। আপুনি যদি মাইনাক স্কুলত দিয়ে এডমিশ্যন, মই এখন ঘৰ এৰি গুচি যাম। মুঠতে মোৰ ছোৱালীক মই স্কুল নপঠাওঁ। হিমা তুমি কিয় অকৰামীখন কৰিছা? ৰ'বাচোন, ছাৰ আহি লওক, তাৰপিছত দেখা যাব। আপুনি কওকচোন কিবা সকামত আহিলে? এয়াই ন আপোনাৰ ছোৱালী, আপুনি যে কৈছিলে স্কুলত এডমিশ্যন দিম বুলি। মাইনা, কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম মৌমিতা শইকীয়া। হয় নেকি? খুব মৰম লগা নাম, মৌমিতা, একেবাৰে মৌৰ দৰে মিঠা। কোৱাচোন মাইনা, তোমাৰ ভৱিষ্যতে কি হ'ব মন? মোৰ ডক্তৰ হ'ব মন, ছাৰ। মনত ৰাখা, তোক মই কৈছিলোঁ নে পঢ়িব নালাগে? মই তোক কাপোৰ ববলৈ শিকাম বুলি কোৱা নাই, ঘৰত ফুল বাচিব শিকাম বুলি কোৱা নাই। ছাৰ, আজি কিমান দিনৰ পৰা মই মানুহজনীৰ লগত তৰ্ক বিতৰ্ক কৰি আছোঁ। মাইনাৰ এতিয়া স্কুলত দিয়া বয়স হৈছে আৰু চাওকচোন, তেওঁ তাইক স্কুলত দিবলৈ নিদিয়ে। আপুনি কিবা এটা কওক আৰু ছাৰ, মই ভাগৰি গৈছোঁ। আপুনি ক'লে কিজানি শুনি। কওকচোন শইকীয়ানী, আপুনি কিয় মাইনাক স্কুলত দিব খোজা নাই? সকলো মাক দেউতাকেতো ভাবে তেওঁলোকৰ ল'ৰা ছোৱালী পঢ়ি শুনি ডাঙৰ মানুহ হওক, ভাল মানুহ হওক। তেনেস্থলত আপুনি কিয় মাইনাক স্কুলত এডমিশ্যন দিব খোজা নাই? মোক কওকচোন, মই নিশ্চয় আপোনাৰ অসুবিধাটো বুজিবলৈ চেষ্টা কৰিম। ছাৰ, আমি দুয়োজনে বিয়া হোৱা 10 বছৰ হ'ল। প্ৰায় 5 বছৰ ধৰি আমি সন্তানৰ কাৰণে কান্দি আছিলোঁ। আমাৰ অসমত হয়তো এনেকুৱা এভাগ মন্দিৰ নাই য'ত মই আঁচল পাতি মোৰ সন্তান এটাৰ কামনা কৰা নাছিলোঁ। কিমান ধিক্কাৰ খাইছোঁ সমাজৰ পৰা, বাজি নাম পাইছোঁ, কিমান তিক্ততা পাইছোঁ। তাৰপিছত গৈ গৈ মই কিমান অসুবিধাৰ পিছত এক কণমানিজনীক মই মোৰ সন্তান হিচাপে লাভ কৰিছোঁ। মোৰ সন্তান নোহোৱাৰ বাবে চবে মোক আগত অৱহেলা কৰিলে, লেই চেই কৰিলে, অপদস্থ কৰিলে। আনকি আমাৰ পৰিয়ালৰ মানুহবিলাকেও মোক ত্যাগ কৰিলে, বাজি বুলি। তাৰপিছত বহু চিকিৎসা, ভগৱানৰ ওচৰত বহু প্ৰাৰ্থনা কৰাৰ অন্তত এই কণমানিজনী বিয়াৰ 5 বছৰৰ পিছত পালোঁ। এতিয়া আপুনিয়ে ভাবক, আমাৰ আগে পিছে কোনো নাই, মইনাগনীয়ে আছে। তাই যদি পঢ়ে, তাই যদি গৈ নিজৰ সপোনবিলাক পূৰা কৰে, পঢ়িবলৈ যায়, কষ্ট কৰিলে সাৰ্থকটো হ'বই চাগে এদিন। তাৰপিছত তাইক বাহিৰলৈ পঢ়িবলৈ পঠাই দিম। আৰু তাইক সুৰক্ষা ক'ত? তাই কিবা এটা হ'লে আমি কেনেকৈ জীয়াই থাকিম কওকচোন? সেইকাৰণে মই কৈছোঁ ছাৰ, নালাগে পঢ়িবলৈ। মই ঘৰতে গামোচা বব শিকাম, ফুল বাচিব শিকাম, এনেকৈ ভাবিছোঁ ছাৰ। এতিয়া আপুনিও ভাবকচোন, এগৰাকী মাতৃ হিচাপে মোৰ কোনখিনিত ভুল? এৰা শইকীয়ানী, আপুনি ঠিকেই ভাবিছে আৰু আপুনি শুদ্ধ ভাবিছে। হয়তো এগৰাকী মাকৰ দায়িত্ব আপুনি পালন কৰিছে। মই আজি আপোনাৰ ওচৰত নিৰুত্তৰ হৈ পৰিছোঁ। কি উত্তৰ দিম? আপোনাৰ প্ৰতিটো কথাতে যুক্তি আছে। গতিকে এজন শিক্ষক হিচাপে মই আমাৰ চৰকাৰখনক, আমাৰ সমাজখনক, আমাৰ প্ৰতিটো পৰিয়ালক মই অনুৰোধ কৰোঁ। প্ৰথমে মই কওঁ, প্ৰতিটো পৰিয়ালৰ প্ৰতিগৰাকী মাতৃ আৰু পিতৃক আপোনালোকে
নিজৰ সন্তানক প্ৰথমে ঘৰৰ পৰাই কিছুমান নৈতিক শিক্ষা দিয়ক, যেনে ভাল স্পৰ্শ, বেয়া স্পৰ্শ, গুড টাচ এণ্ড বেড টাচ। এগৰাকী ছোৱালীক কেনেদৰে স্পৰ্শ কৰিব লাগে, কেনেদৰে কথা ক'ব লাগে, কোনবোৰ ভাল, কোনবোৰ বেয়া, প্ৰতিগৰাকী নাৰীক যে সন্মান কৰিব লাগে, শ্ৰদ্ধা কৰিব লাগে, সহায় কৰিব লাগে, লাগিলে ভনী হওক, লাগিলে বেলেগৰ ভনী হওক, এই শিক্ষাবিলাক প্ৰথমে মাক দেউতাই ফৰ্মেল এডুকেশ্যন আৰম্ভ হোৱাৰ আগতেই ঘৰতে দিব লাগে। তাৰপিছত দায়িত্ব হ'ল শিক্ষকৰ। শ্ৰেণীকোঠাটো এনেকুৱা এটা বাতাবৰণ সৃষ্টি কৰক, এনেকুৱা এটা এনভাইৰনমেণ্ট সৃষ্টি কৰক, য'ত লিংগ বৈষম্যতা নাথাকে আৰু প্ৰতিজনে প্ৰতিজনক সমান বুলি ভাবক, কোনেও কাৰো ওপৰত ডমিনেট নকৰক আৰু সকলোৱে যাতে ছিকিউৰ অনুভৱ কৰক, নিজকে সুৰক্ষিত অনুভৱ কৰক। এনেকুৱা এটা বাতাবৰণ শিক্ষকজনে তুলি ৰাখক আৰু প্ৰতিখন স্কুলতে যাতে প্ৰতিখন স্কুলতে যাতে কমফু, কাৰাটে, ছেল্ফ ডিফেন্স আদি এগৰাকী ছাত্ৰীক শিকোৱা হয়, যাতে তেওঁলোকে নিজৰ সৰ্বাংগীন বিকাশ সাধন কৰিব পাৰে, শাৰীৰিক, মানসিক, আৱেগিক, শৈক্ষিক, সামাজিক আদি। আৰু তেনেস্থলত এখন স্কুলত যদি আধা ঘণ্টা সময়ৰ কাৰণেও এইবিলাক ছেল্ফ ডিফেন্স নিচিনা শিক্ষা দিয়া হয়, ট্ৰেইনিং দিয়া হয়, মই ভাবোঁ প্ৰতিগৰাকী ছোৱালীয়ে মানসিকভাৱে কৰাৰ লগতেও শাৰীৰিকভাৱেও নিজক প্ৰটেক্ট কৰিব পাৰিব। আৰু চৰকাৰক মই আজি অনুৰোধ জনাইছোঁ, এগৰাকী মাকৰ দুখবোৰ দেখিব নোৱাৰি, আৰু ময়ো কাৰোবাৰ পিতৃ, মোৰো ঘৰত কণমানি ছোৱালী আছে, দুদিন পিছত তাইকো চাগে স্কুলত দিবলৈ মোৰ মানুহজনীয়ে এনেকেই দুখ কৰিব, যেনেকৈ আজি শইকীয়ানী বাইদেৱে কৰিছে। গতিকে চৰকাৰক মই অনুৰোধ জনাওঁ, আপোনালোকেও এনেকুৱা কিছুমান আঁচনি প্ৰস্তুত কৰক, য'ত প্ৰতিখন স্কুলৰ শিক্ষকসকলে এডমিনিষ্ট্ৰেটিভ বডিয়ে যাতে বাধ্য হয় সেই ট্ৰেইনিংবিলাক বাধ্যতামূলকভাৱে ছাত্ৰীসকলক প্ৰদান কৰিবলৈ। ছাৰ ময়ো শিকিম, ময়ো ছাৰ ছেল্ফ ডিফেন্স শিকিম, আৰু মোক কোনোবাই বেয়াকে চুলে, বেয়াকে কিবা ক'লে, মই একদম ঘুচিয়াই নাক মুখ ভাঙি দিম একদম। হয় ছাৰ, ময়ো এনেকুৱাও বিচাৰোঁ। ছাৰ, কোনে নিবিচাৰে নিজৰ ছোৱালীজনী, নিজৰ ল'ৰাটো শিক্ষিত কৰিবলৈ, সমাজত এজন ভাল ব্যক্তিত্বৰ মানুহ হিচাপে গঢ় দিবলৈ, কিন্তু মই ভয় খাই গৈছিলোঁ এই কণমানি ছোৱালীজনীক লৈ। দেশ বিদেশৰ কথা শুনি টিউশ্যন যাওঁতেও ছোৱালীজনী সুৰক্ষিত নহয়। গতিকে ছাৰ, আপোনাৰ কথাখিনিয়ে মোক বহুত সাহস দিছে। যদি চৰকাৰে এনে ব্যৱস্থা কৰে, তেনেহ'লে ময়ো কোনো কুণ্ঠাবোধ নকৰিম মোৰ ছোৱালীজনীক স্কুল পঠাবলৈ। হ'ব ছাৰ, অহা সোমবাৰে মাইনাক এডমিশ্যন কৰাই দিব। মই আৰু এতিয়া ভাবি নাথাকোঁ, আপোনাৰ ওচৰত তাইক গতালোঁ। হয় ছাৰ, আপুনি ঠিকেই কৈছে। আৰু মোৰ ফালৰ পৰাও মই এটা চৰকাৰক অনুৰোধ জনাওঁ যে প্ৰতিখন শিক্ষানুষ্ঠান, স্বাস্থ্যানুষ্ঠান, সকলোবিলাক কৰ্মক্ষেত্ৰৰ লগতে ৰাস্তাই ঘাটে যিমান পৰিমাণে চৰকাৰে পাৰে সম্ভৱ হয় CCTV কেমেৰা লগাব লাগে, যাতে কিবা কাৰণত দুৰ্ঘটনা সংঘটিত হ'লেও যাতে শাস্তি পোৱাজনে শাস্তি পায়, দোষীজনে যাতে শাস্তি পায়, আৰু তেনেকুৱা এটা দুৰ্ঘটনা কৰিবলৈ পিছত যাতে সেই শাস্তি দেখি সকলোৱে যাতে গা নোম শিয়ৰি উঠে। গতিকে CCTV কেমেৰাৰ ব্যৱস্থাটো কৰিব লাগে। এইখিনিয়ে চৰকাৰলৈ প্ৰাৰ্থনা। ঠিক আছে ছাৰ, ধন্যবাদ আপোনাক। আমি যাওঁ দিয়ক, অহা সোমবাৰে আহিম।